गाना गाया था मोबाइल में। क्या गाना गाया? सरफराज़ी की तमन्ना अब हमारे दिल में, देखना है जोर कितना बाजुए कातिल में। और कोई रक्त उक्त का बात बोला था? नहीं धंधा उतर है हमारा तिरंगा। ये आपका घर कहाँ है? घर नहीं होगा, सुभाष नगर। पिताजी का नाम? कासिम खान। सुभाष नगर में आपका घर है? ये आयरन जंगला है क्या? नहीं आयरन जंगला दूसरा है, सुभाष नगर पड़ता है, म्यूनसिपालिटी पड़ता है। अच्छा, ये आप काम क्या करते हैं? काम कुछ नहीं करते। ऐसा सुबह आपको वहाँ में जाके बोलने का कारण? गुस्सा उठा हमको। किस लिए गुस्सा सर? मारा है हमको, वो सुभाष नगर कानी वाला घर, वो मिल का सब। क्यों मारा आपको? मालूम नहीं क्यों मारा है। कब मारा है? बहुत दिन हो गया इधर। आज आप जो बोले थे कहाँ बोले थे? डीसी एसपी के सामने, कोर्ट के सामने, एसपी ऑफिस के सामने? हाँ कोर्ट के सामने बोला था। कोर्ट के सामने क्या बोला? गाना गाया था मोबाइल में, जो गाना था। डीसी सर, एसपी सर के बारे में क्या बोला? नहीं कुछ नहीं बोला। एसपी का बारे में बोला। क्या बोला? गाना गाया ऐसे ही। क्या बोला? क्या बोला? एसपी के बारे में तो कुछ नहीं, गाना गाया मोबाइल में। सरफराज़ी की तमन्ना अब हमारे दिल में, देखना है जोर कितना बाजुए कातिल में। आप भी थाना में आके आप तो बोला कि गोली मार देंगे, ऐसा कुछ करेंगे? हमको गोली मारने बोला। क्यों आपको गोली क्यों मारे? मारा या अब क्या बोलेंगे? मैं आपको गोली मारना चाहिए? हाँ, किस लिए? ऐसे ही नहीं रहना हम। কেমেৰাতে গুচি ঘটনাটো কি হৈছিলে ইয়াতে? কি দেখা পাইছিলে? ৰাতিপুৱা 8:40 মান বাজে, তেতিয়া মই এইফালেদি আহি আছিলো। এটা বাইক ৰখিছে ইয়াতে ৰখিব, এটা শ্লোগান দিছে अब हमारे दिल में কিবা ক'লে। তাৰপিছত কয় ডিষ্ট্ৰিক্ট জাজ, এছপি আৰু ডিচি তাক গৰুৰ তেজ দি গা ধুৱাম কৈ পিনি পলাতক। এটা 8:40 ল'ৰাটো গামছা গাৰত লৈছিলে, জিন্স পেণ্ট পৰিছিলে আৰু টি চাৰ্ট আছিলে। অকলে আছিলে তেওঁ? অকলে বাইকত। গ্ৰীণ কালাৰ আৰু ব্লেক আৰু বৰ্ডাৰ খিনি আছে। হেলমেট আছিল? নাই হেলমেট। বাইকত কোনফাল দি আছিলে? এইফাল, এই ৰোড আপোনাৰ মিউনিচিপাল ৰোডৰ পৰা। ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালে চাই পেলাই গৈ আছিলে নেকি? ডিষ্ট্ৰিক্ট কোৰ্টৰ ভিতৰত চাই গৈ আছিলে? ইয়াতে চাই গৈ আছিলে। তাতে মানুহজন অনেক মানুহ আছিলে, গাৰ্ডো আছিলে। দৌৰাই আহিছে, পলাই গৈছে। কোনফাল দি গুচি গ'ল? আমাৰ এই যে ডিচি অফিচৰ সন্মুখত দি। আপোনালোকে খেদি গৈছিলে? পিছত ধৰিব পৰা নাই। খেদি গৈছিলে? ধৰিব নোৱাৰিলে? কি বাইক আছিলে দেখিছে নেকি? এইটো ইয়ামাৰ কিবা চামথিং ইয়ামাৰ বাইক হ'ব, গ্ৰীণ কালাৰৰ বাইক। নাম্বাৰ দেখিছিলে? নাই, এইটোতো ইমান লক্ষ্য কৰা নাই। পিছত আপুনি ধৰিব নোৱাৰিলে? আপোনালোকে বহুত দূৰ খেদি গৈছিলে কিন্তু দেখা নাপালে? এটা কথা ডাঙৰ, ইয়াত এইটো এলেকাত ইয়াত বহুত হেৰি আছে ন? চিচি কেমেৰাটো চব থকা আছে? আছে। এছপি ছাৰৰ অফিচৰ সন্মুখতে আছে এটা কেমেৰা। তাতে চিচি কেমেৰা হৈছে, তাত পৰা লৈ ল'ব আপোনাৰ। চিচি কেমেৰাটো ধৰা পৰিব? মুখটো পৰিষ্কাৰ? একদম পৰিষ্কাৰ। হেলমেট নাছিলে না। আৰু যি সময়ত কৈছে সেই সময়ত কোৰ্টৰ ভিতৰত মানুহ আছিলে? বহুত কেইজনে শুনিছে? ষ্টাফ আছিলে, ঝাৰু টাৰু। আপুনি তেতিয়া ইয়াত কি কৰি আছিলে? মই যাই আছিলো। তেতিয়া শ্লোগান কৰি আছে, ইমান চিৎকাৰ। মই ৰখি গৈছো। পিছত এইবিলাক শুনিলো, তাৰপিছত ধৰিব কৰিলো, পলাতক। মানে মোকলৈকে ডিচি এছপি কৈ আছিলে না কথা? ডিষ্ট্ৰিক্ট জাজকে কৈ আছে। শ্লোগানটো কি দিছিলে? গৰুৰ ৰক্ত দি গা ধুৱাম, সেই তিনিজনক নাম ধৰি কি ধৰণৰ মানুহ হ'ব? জেহাদী মানুহ। ইমান কৈ আছে, তাহলে জেহাদী হ'ব সিহঁতে। নহয়, তাৰ ভয় নাই নেকি? মুখ্যমন্ত্ৰী চেলেঞ্জ, তাৰমানে ধৰক মুখ্যমন্ত্ৰী কৈছে শ্বুট এট চাইডৰ অৰ্ডাৰ দিছে, তথাপিও এনেকুৱা ধৰণৰ ঘটনা। এটাতো তাহলে এইটো জেহাদী মানসিকতা হ'ব পাৰে। ভয় নাখায়। একদম মেইন ঠাইত আহি পেলাই এনেকে কৈ গৈছে। আপোনালোকে এতিয়া ভয়ত আছে নেকি যে এই ধৰণৰ ঘটনাটো? ভয়তো হ'বই। আশংকিত। আগত দুৰ্গা পূজা আছে, এই গণ্ডগোল এটা সৃষ্টি কৰিবৰ কাৰণে আহিছে। কোনোবা বিচাৰিছে সম্প্ৰতি বিনিষ্ট? এইটোতো স্বাভাৱিক। সামনত দুৰ্গা পূজা, এমাহো নাই। আৰক্ষীক আপুনি জনাইছিলে নেকি? আৰক্ষীক জনোৱা নাই। আৰক্ষী কিবা সুধিছিলে নেকি আপোনাক? নাই, এতিয়াতো সোধা নাই। এতিয়ালৈকে কোনো সোধা নাই। ঠিক আছে।